ৰেচন কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই বা কাৰোবাৰ নাম আপোনাৰ ৰেচন কাৰ্ডত উঠা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া যিসকলৰ ৰেচন কাৰ্ড আছে, যেনেকুৱাকৈ পৰিয়ালত 5জন বা 4জনৰ নাম আছিল, কিন্তু আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ খালি এজন নাম উঠিছে বা 3জনৰ নাম উঠা নাই, এতিয়া কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া যদি আপোনাৰ ৰেচন কাৰ্ড আছে, বৰ্তমান কিন্তু ফেমিলি মেম্বাৰ নাম এড হৈ আছে, কেনেকৈ আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি নাম্বাৰ এড কৰিব, ফৰ্মটো ক'ত পাব, তাৰ লগত কি ডকুমেণ্ট জমা কৰিব লাগিব, ক'ত জমা কৰিব লাগিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি নাম্বাৰ এড কৰি লওক। কেনেকৈ আপোনালোকে এড কৰিব লাগিব চাই লওক। এইটো হৈছে কিন্তু নাম ট্ৰান্সফাৰ কৰা ফৰ্ম। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াৰ লগত কি ডকুমেণ্ট দিব লাগিব, ক'ত জমা কৰিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। ফাৰ্ষ্ট আপোনালোকে চাই লওক যে কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। ফৰ্মটো চাব, ফাৰ্ষ্ট দিয়া থাকিব ফৰ্মেট ফৰ মেম্বাৰ ট্ৰান্সফাৰ ফ্ৰম ৰেচন কাৰ্ড। ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ডেট, ইয়াত আপোনাৰ ডেটটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ডিপটি ডাইৰেক্টৰ FPD আৰু CA ধুবুৰী, ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো দিয়া থাকিব। সকলো ডিষ্ট্ৰিক্টৰ কিন্তু ফৰ্মটো বেলেগ বেলেগ হ'ব, ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো দিয়া থাকিব। এইটো হৈছে কিন্তু ধুবুৰী ডিষ্ট্ৰিক্টৰ ফৰ্ম হয়। ইয়াত চাব এইটো এপ্লিকেশ্যন আপোনালোকে এনেকুৱাকৈ বনাব পাৰে। ইয়াত চাব দিয়া আছে প্ৰিয়াৰ ফৰ ট্ৰান্সফাৰ অফ মেম্বাৰ ফ্ৰম ৰেচন কাৰ্ড মেডাম এণ্ড ছাৰ উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট ক্ৰেডিট এবভ আই হেভ এ হনাৰ ইন ইনফৰ্ম ইউ ডেট কাৰ্ডলি এবভ মাই এপ্লিকেশ্যন ৰেকৰ্ডিং ট্ৰান্সফাৰ অফ মাই নেম ফ্ৰম ৰেচন কাৰ্ড বিং নম্বৰ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নেমটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে, ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। এজ পাৰ ৰিকুৱাৰ্ড ডকুমেণ্ট মুভমেণ্টছ বিল' আপোনালোকে সেইটো এপ্লিকেশ্যন এনেকুৱাকৈ আপোনালোকে লিখিব পাৰে। আপোনালোকে এনেকুৱাকৈ লিখিব পাৰে, অথবা যিটো আপোনাৰ ৰেচনৰ দোকান আছে তাত গ'লে কিন্তু আপোনালোকে ট্ৰান্সফাৰ ফৰ্মটো পাই যাব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে নেম অফ দ্য মেম্বাৰ টু বি ট্ৰান্সফাৰ। এতিয়া আপোনালোকে যিজনৰ নামটো ট্ৰান্সফাৰ কৰিব, তেওঁৰ ইয়াত ফুল নেমটো বহাই দিব। আৰু ইয়াত চাব দিয়া আছে কাৰেণ্ট ৰেচন কাৰ্ড নম্বৰ। এতিয়া যিজনৰ নামত আপোনালোকৰ নামটো আছে বা যিজনৰ কাৰ্ডত আপোনাৰ নামটো আছে, তেওঁৰ ইয়াত ৰেচন কাৰ্ডটো বা ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। এতিয়া ইয়াত চাব দিয়া আছে ৰেচন কাৰ্ড মেম্বাৰ টু উইথ মেম্বাৰ বি ট্ৰান্সফাৰ। এতিয়া আপোনালোকে যিজনৰ ৰেচন কাৰ্ডত আপোনাৰ নামটো এড কৰিব, এতিয়া আপোনালোকে ইয়াত তেওঁৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। আৰু তেওঁৰ যিটো ৰেচন কাৰ্ড নম্বৰ আছে, ইয়াত ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব ডকুমেণ্ট ৰিকুৱাৰমেণ্ট। এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ড দিব লাগিব, ভোটাৰ লিষ্ট বা ভোটাৰ ID কাৰ্ড দিব লাগিব, অথবা ইয়াত চাব 3 নম্বৰটো চাব দিয়া আছে মেৰিজ চাৰ্টিফিকেট। যদি আপোনালোকৰ বিবাহ হৈছে বা আপোনালোকৰ ৱাইফৰ নামটো আপোনাৰ ৰেচন কাৰ্ডত এড কৰিব বিচাৰে, তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ৱাইফৰ মেৰেজ চাৰ্টিফিকেটটো লাগিব। আৰু ইয়াত যিজনৰ নামটো আপোনালোকে এড কৰিব, এতিয়া ইয়াত তেওঁৰ ছিগনেচাৰ ল'ব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত আপোনাৰ সকলো ডকুমেণ্ট দিব লাগিব। আপোনালোকে যিটো কাৰ্ডৰ পৰা আপোনালোকে ট্ৰান্সফাৰ কৰিব, সেইটো কাৰ্ডৰ জেৰক্স লাগিব। আৰু আপোনালোকে বৰ্তমান যিটো কাৰ্ডত আপোনালোকৰ নামটো এড কৰিব, সেইটো কাৰ্ড জেৰক্স কৰিব লাগিব। আৰু তেওঁৰ লগত আপোনালোকৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মৰ লগত গাঁঠি আপোনালোকে এতিয়া জমা কৰিব লাগিব। যেতিয়া আপোনালোকে জমা কৰিব, ক'ত জমা কৰিব লাগিব জানি লওক। আপোনাৰ যিটো ৰেচনৰ দোকান আছে তাতো জমা কৰিলে হ'ব, অথবা যিটো আপোনালোকৰ ৰেচন কাৰ্ডৰ অফিচ আছে তাতো কিন্তু জমা কৰিলে হৈ যাব। তেতিয়া আপোনালোকে ইয়াত আপোনালোকে জমা কৰিব, তাৰপিছত আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকৰ নামটো এড হৈ যাব। যদি আপোনালোকৰ ফেমিলি কাৰোবাৰ নাম এড হোৱা নাই বা কাৰোবাৰ নাম ট্ৰান্সফাৰ কৰিব লগা হয়, তেনেহ'লে আপোনালোকে আজিয়ে ট্ৰান্সফাৰ কৰি লওক। বৰ্তমান কিন্তু ট্ৰান্সফাৰ
হৈ আছে সেইকাৰণে আপোনালোকে অতি সোনকালে যিটো আপোনাৰ ৰেচন তাত যায় খবৰ লওক আৰু ফৰ্ম লৈ ফিল আপ কৰি জমা কৰক আপোনাৰ নামটো অতি সোনকালে ট্ৰান্সফাৰ হৈ যাব আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ নামটো ট্ৰান্সফাৰ কৰিব লাগিব